জ্ঞান বিজ্ঞান সমিতি অসমৰ উদ্যোগত অহা 23-24 আৰু 25 মেত 3 দিনীয়া কাৰ্যসূচীৰে বোকাখাতৰ জাতীয় বিদ্যালয়ৰ বাকৰিত অনুষ্ঠিত হ'ব 20 সংখ্যক ৰাজ্যিক শিশু বিজ্ঞান সমাৰোহ। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা প্ৰায় 350 গৰাকী শিশুৱে অংশগ্ৰহণ কৰিব উক্ত সমাৰোহত। আপোনালোক ইতিমধ্যে নিশ্চয় জ্ঞাত হৈছে যে অসম জ্ঞান বিজ্ঞান সমিতি ৰাজ্যিক জ্ঞান বিজ্ঞান সমিতিয়ে বোকাখাতত এইবাৰ তেওঁলোকে 1994 চনৰ পৰা অনুষ্ঠিত কৰি অহা ৰাজ্যিক শিশু বিজ্ঞান সমাৰোহখন অনুষ্ঠিত কৰিব বিচাৰিছে। আগন্তুক 23, 24 আৰু 25 এই 3 দিনীয়া কাৰ্যসূচীয়ে বোকাখাত জাতীয় বিদ্যালয়ৰ স্থানত এই সমাৰোহখন আয়োজন হ'ব। আৰু ইয়াৰ মূল উদ্দেশ্য হ'ল আচলতে ৰাজ্যিক জ্ঞান বিজ্ঞান সমিতি সৰ্বভাৰত স্তৰত অল ইণ্ডিয়া পিপুলছ ছায়েন্স নেটৱৰ্কৰ অন্তৰ্ভুক্ত। আৰু 1990 চনৰ পৰাই তেওঁলোকে ছাত্ৰ ছাত্ৰীসকলৰ মাজত বিজ্ঞানৰ প্ৰসাৰতা কৰিবৰ কাৰণে, বিজ্ঞান জনপ্ৰিয় কৰিবৰ কাৰণে আৰু সাক্ষৰতা অভিযান এটাৰ লগত সংযুক্ত কৰি অভিযান চলাই আহিছে। আৰু বিগত বৰ্ষসমূহত প্ৰতি বছৰে তেওঁলোকে 1994 চনৰ পৰা ৰাজ্যিক ভিত্তিত এখন শিশু সমাৰোহ পাতি আহিছে। আৰু এইবাৰ এইটো 20তম ৰাজ্যিক অধিৱেশন হ'ব। ইয়াৰ মূল উদ্দেশ্যই হ'ল আমাৰ শিশুসকলক, ছাত্ৰ ছাত্ৰীসকলক তেওঁলোকক বিজ্ঞানৰ প্ৰতি সচেতনতা কৰা, অন্ধবিশ্বাস দূৰ কৰা আৰু আন যিসমূহ আমাৰ সমাজত উফুয়াই আহিছে যেনে আপোনাৰ সাম্প্ৰদায়িকতা, উগ্ৰজাতীয়তাবাদ, এইসমূহৰ ধাৰণাৰ পৰা ছাত্ৰ ছাত্ৰীসকলক আঁতৰাই আনি এক সম্পূৰ্ণ বিজ্ঞান মনস্কতাৰ ভিত্তিত তেওঁলোকক মানসিকতা গঢ়ি তোলা আৰু এখন তেনেকৈ সুস্থ সবল সমাজৰ পৰিকল্পনা কৰা, এয়াই আমাৰ মূল মটো। আৰু এই উদ্দেশ্যে আমি সেই 3 দিনীয়া যি কাৰ্যসূচী হ'ব তাত বিস্তৃতভাৱে আমাৰ কিছুমান কৰ্ণাৰ থাকিব। বিভিন্ন কৰ্ণাৰসমূহত বিভিন্ন ধৰণৰ প্ৰশিক্ষণ দিয়া হ'ব। আৰু এই সম্পৰ্কে গোটেই পৰিকল্পনা সম্পৰ্কত মই কাৰ্যকাৰী সভাপতি আৰু সম্পাদক আমাৰ ইয়াত উপস্থিত আছে ডক্টৰ বিদ্যুৎ বৰুৱা কাৰ্যকাৰী সভাপতি আৰু ডক্টৰ হৰিপ্ৰসাদ নাথ তেখেত কোষাধ্যক্ষ আৰু ডক্টৰ বিদ্যুৎ বিকাশ শইকীয়া তেখেত সম্পাদক আৰু আমাৰ এই বিদ্যালয়ৰ অধ্যক্ষা শ্ৰী ইঞ্জু আহমেদ তেখেত সক্ৰিয়ভাৱে আমাৰ গোটেই ব্যৱস্থাপনাত তেখেত আৰু তেখেতৰ স্বামী শ্ৰী সোমেশ্বৰ নৰহদেৱে সম্পূৰ্ণ ব্যৱস্থাপনাত তেখেতসকলে আগভাগ দি আছে। প্ৰয়াত বিজ্ঞানী ডক্টৰ পদ্মেশ্বৰ গগৈ আৰু পদ্মাশ্ৰী বিৰুবালা ৰাভা সোৱৰ্ণত উৎসৰ্গিত সমাৰোহখনিত উপস্থিত থাকিব এছটেকৰ প্ৰাক্তন সঞ্চালক ডক্টৰ অশ্বিনী বৰুৱা, বিজ্ঞানী বিনয় কুমাৰ শইকীয়াৰ লগতে কটন বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য ভৱেশ চন্দ্ৰ গোস্বামী। আমাৰ কাৰ্যসূচীটো 23 তাৰিখৰ ৰাতিপুৱাৰ পৰা আৰম্ভ হ'ব। গতিকে 23 তাৰিখে পুৱাৰ আৰম্ভ হ'বলগীয়া কাৰ্যসূচীৰ কাৰণে আমাৰ অসমৰ বিভিন্ন প্ৰান্তৰ শিশুসকল বা সমল ব্যক্তিসকল বা কেন্দ্ৰীয় সমিতিৰ কাৰ্যকৰ্তাসকল 22 তাৰিখে গধূলি তেওঁলোক ইয়াত পাবহি বুলি জনাইছে। আমাৰ বোকাখাত অঞ্চলটোক বাদ দি অসমৰ বিভিন্ন জেগাৰ পৰা আমি প্ৰায় 100 শিশু আহিব বুলি আশা কৰিছোঁ। আৰু আমাৰ লোকেলি আমাৰ বিভিন্ন শিক্ষানুষ্ঠানৰ লগত যোগাযোগ কৰি আমি প্ৰায় 250 শিশু আহিব বুলি আশা কৰিছোঁ। গতিকে আমাৰ গোটেই সমাৰোহখনিত প্ৰায় 350 শিশুক লৈ আমি আগবাঢ়ি যাম বুলি আশা কৰিছোঁ। সেই ব্যৱস্থাখিনি এই শিশুসকলক আমি আমাৰ এই অঞ্চলৰ 100জন শিশুৰ ঘৰে ঘৰে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহিবলগীয়া শিশুসকলক ৰাখিবলৈ ব্যৱস্থা ইতিমধ্যে কৰা হৈছে। আৰু কেন্দ্ৰীয় সমিতি বা বিভিন্ন সমল ব্যক্তিসকলক ৰাখিবৰ কাৰণেও তেনেকুৱাকৈ আমি ব্যৱস্থা কৰিছোঁ। আইবিত ইতিমধ্যে পোৱা হৈছে, ৰুম বুক কৰা হৈছে আৰু তাৰ লগতে আমাৰ স্থানীয় JDG মহাবিদ্যালয়ৰো তেওঁলোকৰ যিটো ভৱন আছে গেষ্ট হাউচ তাত থকাৰ ব্যৱস্থা কৰা হৈছে ইতিমধ্যে। প্ৰথম দিনাখনৰ কাৰ্যসূচী 9 বজাতে আৰম্ভ হ'ব। কেন্দ্ৰীয় সমিতিৰ পতাকা উত্তোলনৰ সহায়ত আমি কাৰ্যসূচী আৰম্ভ কৰিম। আমাৰ এই গোটেই প্ৰগ্ৰেমটোত আমাৰ শিশুসকলক আমি 6টা ভাগত ভাগ কৰি ল'ম। সেইটোক আমি কৰ্ণাৰ বুলি কোৱা হৈছে।
6টা কৰ্ণাৰ আমাৰ শিশুসকলৰ মাজত চলি থাকিব, সমান্তৰালভাৱে চলি থাকিব 6টা কৰ্ণাৰ। প্ৰথমটো কৰ্ণাৰ হৈছে গণিত, তাৰপিছত বিজ্ঞান, পৰিৱেশ অধ্যয়ন, গীত মাত, অৰিগেমি, তাৰপৰা এষ্ট্ৰনমি। এই 6টা কৰ্ণাৰত ছাত্ৰ ছাত্ৰীসকলক আমি গ্ৰুপ কৰি পেলাই বিভিন্ন জেগাত আমাৰ মহাবিদ্যালয়ৰ বিভিন্ন প্ৰান্তত বিভিন্ন ৰুমত আমি তেখেতসকলৰ লগত ব্যস্ত থাকিম। ইতিমধ্যে সেই শিশুসকলক প্ৰশিক্ষণ দিবৰ কাৰণে যিসকল আমাৰ সমল ব্যক্তি আছে তেখেতসকলক আমি যোৱা 8 মে'ত এই বিদ্যালয়তে এটা ট্ৰেইনিঙৰ কাৰ্যসূচী সমাপন কৰি গৈছোঁ। প্ৰতিটো কৰ্ণাৰৰ লগত আমাৰ লোকেলি 3জন সমল ব্যক্তি জড়িত হৈ থাকিব। তাৰোপৰি সমল ব্যক্তিসকলক চাই থাকিবৰ কাৰণে বা এনেকৈ তেওঁলোকক পৰ্যালোচনা কৰিবৰ কাৰণে কেন্দ্ৰীয় সমিতিৰ পৰা প্ৰতিটো কৰ্ণাৰৰ লগত 2জনকৈ তেওঁলোকৰ বিশিষ্ট ব্যক্তি তেওঁলোকৰ লগত জড়িত হৈ থাকিব। আমি প্ৰথম দিনাখনৰ কাৰ্যসূচীৰ লগতে যিহেতু ছাত্ৰ ছাত্ৰীসকল অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহিব, গতিকে আমি যিহেতু আমাৰ কাজিৰঙাৰ আমি একেবাৰে ওচৰৱৰ্তী অঞ্চলত আমি বাস কৰোঁ, সেইসকল ছাত্ৰ ছাত্ৰীক কাজিৰঙাখনৰ সম্পৰ্কে কিছু বিষয় আমি যাতে অৱগত কৰিব পাৰোঁ, সেইকাৰণে এটা কমন কৰ্ণাৰ কাজিৰঙা বুলি আমি ৰাখিছোঁ। ইয়াত কাজিৰঙাৰ ওপৰত আমি অলপ আভাস দিবলৈ চেষ্টা কৰিম। আৰু কাজিৰঙাত যিসকল ব্যক্তি বোকাখাতৰ যিসকল ব্যক্তিয়ে বিভিন্ন ধৰণৰ কাম কৰি ইতিমধ্যে ৰাষ্ট্ৰীয় বা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সুখ্যাতি অৰ্জন কৰিছে, তেখেতসকলৰ কৰ্মৰাজি আমি যাতে দাঙি ধৰিব পাৰোঁ তাৰো আমি ব্যৱস্থা কৰিছোঁ। তাৰ কাৰণে আমাৰ ষ্টল থাকিব, ষ্টলত তেওঁলোকৰ ডিছপ্লে হৈ থাকিব বা তেওঁলোকৰ ওপৰত কিছুমান বক্তব্য ৰাখি থাকিব পৰাকৈ আমি ব্যৱস্থা কৰিছোঁ। তাৰ পাছত আমাৰ সেইদিনাই শেষলৈ কাজিৰঙা ভ্ৰমণৰ কাৰ্যসূচী আছে। সেইদিনাখনৰ একদম শেষৰ পৰ্যায়ত যিটো আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ লগত হ'বলগীয়া কাৰ্যসূচী 4 বজাত অন্ত পৰিব। 4 বজাৰ পাছতে বা 3:30মান বজাৰ পাছতে আমাৰ যিখিনি অতিথি শিশু তেওঁলোকক আমি কাজিৰঙাখনৰ এটা আভাস দিবলৈ আমি কোনোবা এটা কেন্দ্ৰৰ ওচৰলৈ, হয়তো মিহিৰপুৰ হ'ব পাৰে, নহ'বা অগৰতলীলৈও আমি যাতে ছাত্ৰ ছাত্ৰীসকলক লৈ যাব পাৰোঁ তাৰ ব্যৱস্থা কৰিছোঁ। যিহেতু ইমানখিনি শিশু ভিতৰলৈ সোমোৱাই নিয়াটো আমাৰ কাৰণে অলপ জটিলতা আহি পৰিব, গতিকে এটা আভাস দিবলৈ আমি যত্ন কৰিব বিচাৰিছোঁ। প্ৰথম দিনাখনৰ কাৰ্যসূচীত তেওঁলোকৰ এটা কৰ্ণাৰ থাকিব, আমাৰ 6টা কৰ্ণাৰ পেৰেলি চলি থাকিব। স্বভাগত শিশু সেইখিনি সময়ত তেওঁলোক ব্যস্ত হৈ থাকিব। দ্বিতীয় দিনৰ কাৰ্যসূচীত আমি প্ৰতিজন শিশুৱে 4টা কৰ্ণাৰ টাচ কৰিব আৰু তৃতীয় দিনত তেওঁলোকে এটা কৰ্ণাৰ টাচ কৰিব। টোটেল আমি 6টা কৰ্ণাৰ প্ৰতিজন ছাত্ৰ ছাত্ৰী কভাৰ কৰিব। দ্বিতীয় দিনত আমি মাজতে আৰু এটা কাৰ্যসূচী ৰখা আছে, আমাৰ অন্ধবিশ্বাস দূৰীকৰণৰ সম্পৰ্কত চন্দ্ৰনাথ বেজবৰুৱা মহাবিদ্যালয়ৰ জৰিয়তে এটা বক্তব্যৰ অনুষ্ঠান ৰখা হৈছে। তাৰোপৰি বোকাখাত উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ সহায়ত আৰু এটা প্ৰগ্ৰেম সেইদিনাখনে আমি ৰাখিছোঁ। তাত ইতিমধ্যে আমি সমল ব্যক্তিসকললৈ যোগাযোগ কৰিছোঁ। আৰু যিদিনাখন আমাৰ শেষৰ দিনৰ কাৰ্যসূচী হ'ব, শেষৰ দিনৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰ্যসূচী মাত্ৰ এটাহে থাকিব, এটা কৰ্ণাৰ থাকিব মাত্ৰ। তাৰ পাছতে আমি এখন মুকলি সভা প্লেন কৰিছোঁ। মুকলি সভাত আমি ইতিমধ্যে এছটেকৰ প্ৰাক্তন ডাইৰেক্টৰ অশ্বিনী বৰুৱা ছাৰৰ লগত যোগাযোগ কৰিছোঁ, তেখেত আহিব। তাৰোপৰি আমি এইবাৰ ভাটনাগৰ এৱাৰ্ডি শ্ৰদ্ধাৰ বিনয় কুমাৰ শইকীয়া ছাৰৰ লগতো যোগাযোগ কৰিছোঁ, তেওঁ আহিব বুলি আমি আশা কৰিছোঁ। তাৰোপৰি আমি সেইদিনাখনেই আমাৰ এই গোটেই কাৰ্যসূচীৰ লগত জড়িত এখন স্মৃতিগ্ৰন্থ স্মৰণিকা আমি নাম মুক্তমন সেইখন উদ্বোধন কৰা হ'ব। প্ৰথম দিনাখনৰ কাৰ্যসূচীৰ যিখিনি কৰ্ণাৰখিনি উদ্বোধন কৰিবৰ কাৰণে ইতিমধ্যে আমি কটন বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য ভৱেশ চন্দ্ৰ গোস্বামী ছাৰৰ লগত যোগাযোগ কৰিছে, তেখেতে কনচেণ্ট দিছে, তেখেত আহিব সেইদিনাখন। তাৰোপৰি সেইদিনাই আমি ডক্টৰ প্ৰয়াত পদ্মেশ্বৰ গগৈ ছাৰ আৰু সেইদিনাখন আমি প্ৰথম দিনাখনেই প্ৰয়াত ডক্টৰ পদ্মেশ্বৰ গগৈ ছাৰ আৰু বিৰুবলা ৰাভাৰ দেৱীৰ শ্ৰদ্ধা নিবেদনৰ কাৰ্যসূচী আমি তাত ৰাখিছোঁ আৰু গোটেই দিনটোৰ কাৰ্যসূচী তেওঁলোকৰ নামতে আমি উৎসৰ্গিত হ'ব বুলি আশা কৰিছোঁ। ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে আমি ৰাতিপুৱা জলপানৰ ব্যৱস্থা কৰিছোঁ, দুপৰীয়া আহাৰৰ ব্যৱস্থা থাকিব। তাৰোপৰি যিহেতু ছাত্ৰ ছাত্ৰীসকল ঘৰা ঘৰি আমাৰ লোকেল শিশুবিলাকৰ ঘৰত গুচি যাবগৈ, তেওঁলোকক ৰাতিৰ আমি ইয়াত ৰখাৰ ব্যৱস্থা কৰা হোৱা নাই। কিন্তু যিসকল গাইড টিচাৰ তেওঁলোকৰ লগত আহিব অসমৰ বিভিন্ন প্ৰান্তৰ পৰা, তেখেতসকল আমাৰ ইয়াতে থকাৰ ব্যৱস্থা কৰা হৈছে তেওঁলোকক, কাৰণ অসমৰ বিভিন্ন জিলাৰ শাখাৰ পৰা তেওঁলোক আহিব। তেওঁলোকক যিসকল গাইড টিচাৰ তেওঁলোকৰ শিশুসকলৰ লগত আহিব, তেখেতসকলক আমাৰ বিদ্যালয়ৰ প্ৰাংগণতে ৰখাৰ ব্যৱস্থা কৰা হৈছে।
সেই ছটা কৰ্ণাৰ বাদ দি বাকী বেলেগ যিসকল ছাত্ৰ ছাত্ৰী আহিব তেওঁলোকে আমাৰ বাকী যিসমূহ কৰ্ণাৰ বা প্ৰদৰ্শনী আছে সেই প্ৰদৰ্শনীসমূহ যিকোনো মুহূৰ্ততে তেওঁলোকে প্ৰদৰ্শন কৰিব পাৰিব আৰু আমি তাৰ কাৰণে বোকাখাতৰ ৰাইজ আৰু বিভিন্ন বিদ্যালয় মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীক অনুৰোধ জনাইছোঁ যাতে সেই ছটা কৰ্ণাৰ বাদ দি যিখিনি আমাৰ প্ৰদৰ্শনী আছে পৰিৱেশ হওক বা আমাৰ বিজ্ঞানীসকলৰ বিভিন্ন উদ্ভাৱনীমূলক কাম কাজ হওক সেই কৰ্ণাৰখিনি বা আমাৰ নৱ হাজৰিকাৰ এণ্টাৰ্কটিকা ভ্ৰমণৰ যি ভিডিঅ' সেইখিনি আমি তাত ডিছপ্লে কৰিম সেইখিনি চাবলৈ আহিবলৈ আমি সকলোকে অনুৰোধ জনাইছোঁ আৰু আমাৰ এই সমাৰোহখন যাতে তেখেতসকলে আহি সফল আমাৰ সমাপ্তি ঘটাইহি তাৰ বাবে অনুৰোধ জনাইছোঁ। Next report, Notice Now.